যোৰহাটৰ চাৰিগাঁও অঞ্চলত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। ঘৰৰ পদূলিতে তীব্ৰবেগী স্কুটিৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হয় ছেমফৰ্ড বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ এজন ছাত্ৰই। নিহত ছাত্ৰগৰাকী অয়ন আকাশ শইকীয়া বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি অয়ন আকাশ শইকীয়াই নিজৰ চাইকেলখন মেৰামতি কৰিবলৈ ঘৰৰ পৰা ওলাই আহি ঘৰমুৱা অৱস্থাত আছিল। সেই সময়তে AS03AQ6059 নম্বৰৰ এখন তীব্ৰবেগী স্কুটিয়ে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁৰ ঘৰৰ সন্মুখৰ পদূলিতে খুন্দা মাৰে। দুৰ্ঘটনাত ছাত্ৰজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে চিকিৎসকে মৃত ঘোষণা কৰে। এই হৃদয়বিদাৰক ঘটনাই পৰিয়ালবৰ্গক শোকস্তব্ধ কৰি তোলাৰ লগতে অঞ্চলজুৰি গভীৰ শোকৰ সৃষ্টি কৰিছে। অতি কম বয়সতে এজন মেধাৱী শিক্ষাৰ্থীৰ অকাল মৃত্যুত সহপাঠী শিক্ষক শিক্ষয়িত্ৰী আৰু শুভাকাংক্ষীসকলো গভীৰ শোক প্ৰকাশ কৰিছে। আনহাতে দুৰ্ঘটনাগ্ৰস্ত স্কুটিখনত দুগৰাকী ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে। তেওঁলোক দুয়োগৰাকী বাহনা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত স্কুটি আৰোহী ছাত্ৰীসকলৰ ভিতৰত এগৰাকী ছাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনাটোৰ সঠিক কাৰণ উদঘাটনৰ বাবে আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ 8। আৰু বিশেষ মানে কি পৰি আছে সেইটো দেখিছো মানে মই তাক ভিতৰলৈ নিয়াওঁতে দেখিছো, কিন্তু সি তাৰ এই চাইডটোত খুব দুখ পাইছে, ব্লিডিং পুৰা হৈছে মানে সেইখন আমাৰ অকমানিটো মানে পিঞ্চৰ ঘৰৰ সন্মুখতে এই মানে আমাৰ ঘৰ আৰু খুৰা ঘৰ মানে মাজৰখনত হৈছে। তাৰ মানে আমাৰ এইখন চাৰিগাঁও বেবেজীয়া তিনিআলি এইখন কাৰণ বুলি এতিয়া কেনেকৈ সি শুই আছিলে বুলি মই মাকক সোধা মতে বোলে শুই আছিলে, সি চাইকেলখন লৈ ওলাই আহিলে, সিমানখিনিকে জানো আৰু স্কুটিখন খুন্দি আছে বুলি কৈছে। সেইটো নাজানিম ন, কাৰণ আমি ধৰি লওক ভিতৰত ভাত পানী খাই শুইছো নহয়, আমি শব্দটো শুনি ওলাই গৈছো। বিয়াত এওঁটো মুঠকৈ মানে আগত আছে আৰু তেখেতে মানে এই অয়ন আকাশৰ ঘৰৰ নিজৰ পদূলিমুখতে। কেনেকে হ'ল মই গম নাপাওঁ, মই পিছতহে আহি পাইছো। যেতিয়া ল'ৰাটো পৰি মানে ভিতৰলৈ নিলেহে মই পিছতহে আহি গম পাইছো। ল'ৰাটোৰ নামটো অয়ন আকাশ শইকীয়া। হৈছে এক্সিডেণ্টটো হোৱাৰ লগে লগে মানে এটা চাউণ্ড শুনিছো, চাউণ্ডটো শুনাৰ লগে লগে মই দৌৰিব লাগে আগফালে, কিন্তু দৌৰিছো মই পাছফালে, মই কি হৈছে ক'ব নোৱাৰো। তাৰ পৰা আহি পেলাই মোৰ ভাইটিহঁতে খুৰাহঁতে তুলি লোৱাৰ পিছত মই দেখিছো যে এইটো আমাৰ পল তাত মই সিমানখিনিলৈ দেখিছো, কিন্তু তাৰ পৰা দেখিছো স্কুটি এখন এফালে লৈ গৈ আছে, স্কুটি এখন থৈছে, ছোৱালী এজনী পৰি আছে আৰু ছোৱালীজনী এতিয়া মই ঘৰ ক'ত সবিশেষ মই নাজানো। ইউনিফৰ্ম পিন্ধি আছে, বাহানা কলেজৰ ছোৱালী ইউনিফৰ্ম আছে, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ। তাৰপৰা এতিয়া মই হস্পিটেলৰ পৰা আহি আছো, মেডিকেলৰ পৰা, কিন্তু ল'ৰাটো অলৰেডি স্পট ডেথ হৈছে বুলি ইয়াত উঠাওঁতেই এইটো হৈছে বুলি আমি ভাবিছো। অৱস্থা বহুত মানে গুৰুতৰ বুলি এতিয়া শুনি আহিছো তাত, কিন্তু মই দেখা নাই। নহয়, মই ভাবিছো স্পীডৰ কাৰণেই এইটো হ'ব লাগে, কাৰণ এইটো ৰাস্তা বেয়া আছিলে কাৰণে স্পীডটো কমি আছিলে। যেতিয়া ৰাস্তাটো ভাল হৈ গ'ল, স্পীডটো ল'ৰা ছোৱালীয়ে বঢ়াইছে, কলেজৰ ল'ৰা ছোৱালীয়ে স্কুটি হেৰি কৰি স্পীডৰ কাৰণে হৈছে। ঘৰত মানে ঘৰত এতিয়া ধৰক আইতাক আছে, ককাক নাই, মাক আছে, দেউতাক আছে, ভায়েক এটা আছে। দেখিছোহে পৰি থকা। মই এই ফাৰ্নিচাৰ দোকানখনত আছিলো, শব্দ শুনিয়ে মই ওলাই আহিলো। ওলাই দেখিছো ছোৱালী দুজনী আৰু ল'ৰাটো পৰি আছে। মই ল'ৰাটো যেতিয়া তেজ মানে খুব কোবত ওলাবলৈ ধৰে মূৰৰ পৰা, মই তাকহে ধৰিছো প্ৰথম। তাৰপিছতে দেখিছো তাৰ যিটো অৱস্থা বৰ বেছি ভয় লগা হ'ল। ঘৰৰ সন্মুখতে এইটো। কিমান বয়স হৈছিল ল'ৰাটোৰ? তাৰ বয়স তাৰ ক্লাছ 7ত পঢ়িছিলে সি। ল'ৰাজন চাইকেলখন ভাল কৰিয়ে আহিছিলে নে কি এনেকুৱা মই গম পোৱা নাই। এতিয়া ল'ৰাটোৰ অৱস্থাটো বেয়া, কিন্তু এই স্পট মানে হেৰি হ'ল বুলি শুনিছো, ঢুকালে হৈছে।
লগালগ নাই হোৱা হস্পিটেল নিয়াৰ পাছতে হস্পিটেল নাপালেগে উপেন এই ল'ৰাটোৰ নামটো কি আছিলে ৰণকা শইকীয়া